ভাৰত চৰকাৰে উত্তৰ কোৰিয়াৰ ফেচিষ্ট শাসক কিম জং উনৰ দৰে এনেকুৱা এক আইন লৈ আহিছে যাৰ দ্বাৰা আপোনাৰ হাতত থকা মোবাইল ফোনটোৰ সকলো নিয়ন্ত্ৰণ এতিয়া চৰকাৰৰ হাতত থাকিব। হয়, আপোনালোকে ঠিকই শুনিছে, আপোনাৰ মোবাইল ফোন এতিয়া নিয়ন্ত্ৰণ কৰিব ভাৰত চৰকাৰে। আপোনাৰ মোবাইল ফোনত ব্যৱহাৰ কৰা সোশ্যাল মিডিয়া একাউণ্ট যেনে ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰাম, অনলাইন বিত্তীয় একাউণ্টৰ লগতে আৰু বহু কেইটা একাউণ্টত প্ৰৱেশ কৰিব পাৰিব ভাৰত চৰকাৰে। ধৰক এতিয়া আপোনাৰ সকলো গোপনীয়তা নাইকিয়া হ'বলৈ গৈ আছে। ভাৰতীয় ইতিহাসত এনেধৰণৰ কোনো আইন নাছিল যাৰ দ্বাৰা কোনো চৰকাৰী সংস্থাই আপোনাক অৱগত নকৰাকৈ আপোনাৰ মোবাইল ফোনৰ ভিতৰত প্ৰৱেশ কৰি আপোনাৰ সোশ্যাল মিডিয়া আৰু ইমেইল পৰীক্ষা কৰিব পাৰিব। কিন্তু এতিয়া নৰেন্দ্ৰ মোদী চৰকাৰে এনেকুৱা এক আইন লৈ আহিছে যাৰ দ্বাৰা আপোনাৰ হোৱাটছএপ মেছেজৰ পৰা আৰম্ভ কৰি প্ৰাইভেট ফোন গেলেৰী পৰ্যন্ত প্ৰৱেশ কৰিব চৰকাৰী সংস্থাই। ইয়াৰ বাবে ভাৰত চৰকাৰে কিছুদিন পূৰ্বেই ইজৰাইলী পেগাছাছ ছফ্টৱেৰ ক্ৰয় কৰিছিল। ভাৰত চৰকাৰে কৈছিল যে দেশ বিৰোধী চক্ৰক নজৰ ৰাখিবলৈ এই ছফ্টৱেৰ ক্ৰয় কৰা হৈছিল। কিন্তু তাৰ পিছতে অভিযোগ উঠিছিল যে ভাৰত চৰকাৰে বিজেপি বিৰোধী সাংবাদিকসকলক আৰু বিৰোধী দলৰ নেতাসমূহৰ তদন্ত কৰিবলৈহে সেই ছফ্টৱেৰ সম্পূৰ্ণভাৱে ব্যৱহাৰ কৰা হৈছিল। আৰু এতিয়া চৰকাৰে আন এটা আইন লৈ আহিছে যাৰ দ্বাৰা আয়কৰ পৰীক্ষাৰ অজুহাতত আপোনাৰ মোবাইল ফোনটো সম্পূৰ্ণভাৱে নিৰীক্ষণ কৰিব পাৰে। আচৰিতজনক কথাটো হৈছে আয়কৰ বিভাগত দিয়া চুৰি আয়কৰ সংগ্ৰহ কৰাৰ পৰিৱৰ্তে চৰকাৰে আপোনাৰ ফোনটোৰ ভিতৰত কিয় প্ৰৱেশ কৰিব বিচাৰিছে? কিয় চৰকাৰে আপোনাৰ ইমেইল তালাচী চলাব? কিয় আপোনাৰ হোৱাটছএপৰ চাট পঢ়িব চৰকাৰে? কি লাগে চৰকাৰক? আচলতে কি বিচাৰিছে চৰকাৰে? চৰকাৰক চুৰি হোৱা কৰ লাগেনে নে আপোনাৰ মোবাইল ফোনৰ তথ্য লাগে? আচলতে এই নতুন আইনৰ দ্বাৰা ভাৰতবৰ্ষত পেগাছাছৰ দৰে গোপন তথ্য প্ৰমাণ কৰা অনুসন্ধানকাৰী এপকহে অন্য এক ৰাস্তা প্ৰদান কৰি বাধ্যতাৰ লাইচেন্স দিয়া হৈছে নেকি? চৰকাৰে আয়কৰ অনুসন্ধানৰ অজুহাতত বিৰোধীৰ ব্যক্তিগত তথ্য উলিয়াই অনাৰ এক নতুন কৌশল সৃষ্টি কৰিছে নেকি? পেগাছাছৰ পৰা পোৱা তথ্য বৈধ কৰিবলৈ নতুন আয়কৰ আইন প্ৰৱৰ্তন কৰা হৈছে নেকি? 2026 চনৰ 1 এপ্ৰিলৰ পৰা ভাৰতীয় আয়কৰ বিভাগে আপোনাৰ সোশ্যাল মিডিয়া একাউণ্ট যেনে ইমেইল একাউণ্ট, অনলাইন বিত্তীয় একাউণ্ট যেনে বিনিয়োগ একাউণ্ট, ট্ৰেডিং একাউণ্ট, ডিজিটেল বেংকিং সেৱা ইত্যাদি পৰিদৰ্শন কৰিবলৈ সম্পূৰ্ণ আইনী অধিকাৰ লাভ কৰিব, যাৰ ফলত কৰ কৰ্তৃপক্ষই কৰদাতাৰ ডিজিটেল স্থানত প্ৰৱেশৰ ক্ষমতা লাভ কৰিব। প্ৰস্তাৱিত আয়কৰ বিধেয়ক 2025ৰ অধীনত যদি কোনো ব্যক্তিয়ে আয় বা সম্পত্তি লুকুৱাই ৰখাৰ সন্দেহ হয় তেন্তে কৰ কৰ্তৃপক্ষই সংশ্লিষ্ট ডিজিটেল প্লেটফৰ্মসমূহত প্ৰৱেশ কৰিব পাৰে, যদিও আপুনি সেইবোৰ পাছৱৰ্ড বা নিৰাপত্তা কোডৰ দ্বাৰা সুৰক্ষিত কৰি ৰাখে। মুঠতে মানি লওক যে আপোনাৰ ডিজিটেল প্লেটফৰ্মসমূহৰ চাবি এতিয়া চৰকাৰৰ হাতত। পাছৱৰ্ড অবিহনে এতিয়া চৰকাৰে আপোনাৰ ডিজিটেল প্লেটফৰ্মসমূহত প্ৰৱেশ কৰিব পাৰিব। মুঠতে ফেচবুক, হোৱাটছআপ ক'তো আপোনাৰ এতিয়া গোপনীয়তা বাচি নাথাকিব। আনহাতে চৰকাৰে দাবী কৰিছে যে এই সংশোধনীৰ উদ্দেশ্য হৈছে আয়কৰ আইনসমূহ অধিক স্বচ্ছ আৰু ফলপ্ৰসূ কৰি তোলা। এই নিয়মে ডিজিটেল মাধ্যমেৰে নিজৰ সম্পত্তি আৰু আয়ৰ উৎস লুকুৱাবলৈ চেষ্টা কৰা কৰদাতাক লক্ষ্য কৰি লোৱা হ'ব। বাৰু যিয়েই নহওক, আয়কৰ বিভাগে এতিয়া আপোনাক মোক সকলোকে সন্দেহ কৰিব পাৰে। সন্দেহৰ আধাৰত গোচৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব পাৰে। প্ৰমাণ পালেতো ঠিকেই, আৰু যদি প্ৰমাণ নাপায় তেন্তে হোৱাটছআপৰ চাট হওক যি হওক পঢ়িবলৈ গোচৰ প্ৰক্ৰিয়াটো নাটক কৰিবলৈ আয়কৰ বিভাগে নেৰিব। মুঠতে এই আইনৰ অপপ্ৰয়োগ হোৱাৰ পূৰ্ণ সম্ভাৱনা এতিয়া দেখা দিছে। এনেধৰণৰ বিশ্লেষণাত্মক বা বাতৰি চাই থাকিব আপোনালোকে নৰ্থ ইষ্ট নাও আৰু নৰ্থ ইষ্ট নাওৰ যি ইউটিউব পেজ আছে আৰু এনি নাও যি পেজ আছে সেই পেজতো গৈ লাইক আৰু ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিব। যদি আপোনাৰ কিবা এই তথ্যত যদি কিবা সুধিবলগীয়া থাকে, আমাৰ ফালৰ পৰা যি আপোনালোকৰ আগত যিখিনি কথা আগবঢ়ালোঁ সেইখিনিৰ বিষয়ে যদি কিবা ক'বলগীয়া থাকে নাইবা কিবা জানিবলগীয়া থাকে এই কমেণ্ট বক্সত জনাব পাৰে। ধন্যবাদ।